সিটিজেনশিপ এমেন্ডমেন্ট অ্যাক্ট মানে CAA অর্থাৎ কা ইন্ট্রোডিউস করা হল ভাৰতত লাগু হৈ গ'ল এই কা কি যিয়ে এটা সময়ত অসমকে লৈ গোটেই ভাৰতবৰ্ষ কপাই গৈছিল কা কি এইটো ভিডিঅ'ত আপোনালোকক কম তো কাটো একচুয়ালি বুজিবলৈ অকমান জটিল হয় কিন্তু তথাপিও আপোনালোকক থুলমূলকে এটা আভাস দি দিওঁ ইয়াত চাব পাৰে অমিত শাহে কৈছে দ্য মোদী গভৰ্ণমেণ্ট টুডে notified the citizenship amendment rule 2024 this rule will now enable minorities persecuted on religious ground in Pakistan Bangladesh and Afghanistan to acquire citizenship in our nation তো এতিয়া কম কা কি হয় তো এই আৰ্টিকেল মতে চাওক কাটো মেনশ্যন কৰিছে ইয়াত সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 অৰ্থাৎ কা এটো সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 1955 এক্টটো এমেন্ডমেন্ট কৰিছিল 2019ত এই এমেন্ডমেন্ট মতে কৈছে কি হিন্দু শিখ বুদ্ধ জৈন পাৰ্চী খ্ৰীষ্টিয়ান যিসকলে উত্তৰ চুবুৰীয়া মুছলিম মেজৰিটি কাণ্ট্ৰিৰ পৰা আহে পাকিস্তান বাংলাদেশ আফগানিস্তান ডিউ টু ৰিলিজিয়াছ পাৰ্সিকিউশন অৰ ফেয়াৰ ডেয়াৰ অফ বিফৰ ডিসেম্বৰ 2024 যদি ধৰ্মীয় প্ৰতাৰণাৰ কাৰণে এই ধৰ্মাৱলম্বী লোকসকল ভাৰতলৈ আহে বা কিবা ভয় ভাবুকিৰ দ্বাৰা আমাৰ দেশলৈ আহে তেনে ক্ষেত্ৰত হিহঁতক ইণ্ডিয়ান সিটিজেনশিপ দিয়া হ'ব কিন্তু ইয়াত টাইমলাইন দিছে ডিসেম্বৰ 2014 2014ৰ ডিসেম্বৰৰ আগত অহা হ'ব লাগিব ইয়াৰ পিছত অহা হলে নহব তো এইটোৱে CAA 2019 এমেন্ডমেন্ট এক্টে কয় তো এই এক্টে কিমান ভাল কৰিছে কিমান বেয়া কৰিছে হেতু মই আপোনালোকৰ ওপৰত এৰি দিছো আপোনালোকে কমেন্ট সেকশনত কৈ জনাই দিয়ক আৰু কোনে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লিকেশন প্ৰসেসটো কেনেকুৱা হ'ব এতিয়ালৈকে পাব্লিক কৰা নাই যে আপোনালোকে কেনেকৈ সিটিজেনশিপৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কি কি ডকুমেন্টছ লাগিব হেকিটা সবিশেষ যেতিয়া চৰকাৰে ঘোষণা কৰিব ডেফিনেটলি এটা ভিডিও লৈ আহিম তাৰ কাৰণে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ যেতিয়া মই ভিডিও দিম আপোনালোকে যেন পাই যায় ধন্যবাদ জয় অসম